নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই-কক্ষালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ ৭ নম্বৰ অধ্যায় ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ পাঠটিৰ অনুশীলনী 7.1 ৰ একৰ ইৰ পৰা যিকিটা প্ৰশ্ন আছে এখিনি অলপ আলোচনা কৰিম তেনেহলে আহাচোন এইটো হল 7.1 ৰ একৰ ইটো A1 ৰ A B C D আমি ইতিমধ্যে আগৰ ভিডিওটোত কৰিছো এতিয়া আহিব এখিনি ই লৈকে ইয়াতেও ঠিক তেনেকে এই দুটা ত্ৰিভুজৰ আমাক সৰ্বাংগ সমতা উলিয়াব দিছে ঠিক আছে সো ইয়াৰে সৰ্বাংগ সমতা উলিয়াবৰ কাৰণে শৰ্তবিলাকো আমি লিখিব লাগিব এতিয়া ত্ৰিভুজ এই দুটা ত্ৰিভুজত ছোৱা এইটো এটা ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ AB AC ৰ লগত সমান হয়নে এটোৰ লগত সমান আৰু এই বাহুটোৰ লগত সমান লগতে মাজৰ এটো কি হ'ব সাধাৰণ বাহু হ'ব সো আমি লিখি দিও সমাধান দিয়া আছে AB equal AC কিমান দিয়া আছে 3.5 centimeter next BD equal DC কিমান 2.5 centimeter তাৰ পিছত AD কি হ'ব হিয়তৰ সাধাৰণ বাহু AD হ'ব সাধাৰণ বাহু so ত্ৰিভুজ ABD ত্ৰিভুজ ABD সৰ্বাংগহম হ'ব ত্ৰিভুজ ACD আৰু ইয়াৰ শৰ্তটো হ'ব বা শৰ্ত মতে next F2 চোৱা সমাধান দিয়া আছে AB equal ST ইমান 3 centimeter তাৰ পিছত angle B equal angle T কিমান 110 degree আৰু দিছে BC equal TU কিমান 4.5 centimeter এতেকে ত্ৰিভুজ ABC সৰ্বাংগহম হ'ব ত্ৰিভুজ AB টু 3 cm আছিলে ST টু 3 cm সো হ'ব নামটো STU আৰু T কোনটো মাজত পৰিছে সো ইয়াৰ কাৰণটো হ'ব বাহু কোন বাহু শৰ্ত মতে ঠিক আছে বুজি পাইছা ন সো নেক্সট আহিব আমাৰ G2 যে G চিত্ৰটোত চোৱা এইটো বাহু সমান এই কোণ দুটা সমান হ'ব কাৰণ এই দুটা বিপৰীত কোণ লগতে এই দুটা বাহু যেহেতু সমান আৰু সমান লগতে এই বাহুডাল ত্ৰিজ্য হিচাপে কাটিছে সো এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব একান্তৰ অন্তকোণ হয়নে সো এনেকে আমি তিনিটা কাৰণেৰে ইয়াক প্ৰমাণ কৰিব পাৰিম দিয়া আছে AC equal BD কিমান 3 centimeter আৰু angle C equal angle D কিমান 70 degree যিহেতু একান্তৰ কোণ angle AOC equal angle BOD কিমান হ'ব equal 30 degree কিহৰ কাৰণে বিপৰীত কোণ
এতেকে ত্ৰিভুজ ACO সৰ্বাংগহম ত্ৰিভুজ BDO আৰু ইয়াৰ শৰ্তটো হ'ব কি কোন বাহু কোন বাহু শর্ত মতে কোন বাহু শর্ত মতে এই দুটা সৰ্বাংগহম হ'ব H2 সোৱা তিনিটা কোণ সমান দি আছে কিন্তু আমাৰ তিনিটা কোণৰ সমানৰ কোনো শৰ্ত নাথাকে সো আমি কি পালো এই বাহুটো দিয়া আছে এই বাহুটো লোৱা হৈছে সো এইটো কোণ সমান বাহু সমান আৰু এই কোণটো সমান আমি সেই তিনিটা দেখাই দিম সমাধান দিয়া আছে angle A equal angle R কিমান 30 degree AC equal RP কিমান 5 centimeter আৰু ইফালে angle C equal angle P equal 110 degree এতেকে ত্ৰিভুজ ACB সৰ্বাংগহম ত্ৰিভুজ RPQ ইয়াৰ যুক্তিটো হ'ব কোন বাহু কোন শর্ত মতে বুজি পালা ন তো নেক্সট আহিব 2 নম্বৰ প্ৰশ্নটো চোৱা চিত্ৰত দিছে AB সমান CD আৰু দিছে AD সমান BC হলে প্ৰমাণ কৰা যে ত্ৰিভুজ ADC আৰু ত্ৰিভুজ CBA সৰ্বাংগহম হয় সো সমাধান ত্ৰিভুজ ADC আৰু ত্ৰিভুজ CBA কি পালো আমি AB equal CD দিয়া আছে আৰু AD equal BC এটো দিয়া আছে সো এতিয়া AC টো ইয়াতৰ সমান হৈ যাব হয়নে একেটা ভূমিতে আছে AC equal AC সাধাৰণ বাহু এতেকে ত্ৰিভুজ ADC সৰ্বাংগহম ত্ৰিভুজ CBA শৰ্তটো হ'ব বাহু শর্ত মতে এই দুটা সৰ্বহম বুলি আমি দেখুৱাই দিলু নেক্সট আহিব 3 নম্বৰটো ত্ৰিভুজ PQR আৰু PSQ দিছে আৰু ইয়াতে PR সমান PS আৰু RQ সমান SQ তো সমাধান ত্ৰিভুজ PQR আৰু ত্ৰিভুজ PSQ আমি কি পাম PR equal PS দিয়া আছে আৰু RQ equal SQ এটো দিয়া আছে এতিয়া আমি দিব পাৰো এই কোনটো ধৰিব পাৰা সো আমি দিব পাৰো angle R angle ন হেতু দিলে আকৌ অতিভুজটো আমি দেখাব লাগিব সো ইয়াতে আমি এনেকেও দিব পাৰো PQ
PQ equal PQ সাধাৰণ বাহু এতেকে ত্ৰিভুজ PQR সৰ্বাংগহম ত্ৰিভুজ PSQ ইয়াৰ শৰ্তটো হ'ল বাহু 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 শৰ্ত মতে নেক্সট 4 নম্বৰটো চোৱা ত্ৰিভুজ ABC কি আছে সমদ্বিবাহু যত AB ইকুৱেল AC আৰু AD ডাল কি বুলি কৈছে মধ্যমা মধ্যমা হলে কি মধ্যবিন্দুত ভাগ কি কৰে সমানে ভাগ কৰে অৰ্থাৎ এই BD DC লগত সমান হ'ব আৰু AD টো কি হ'ব উমৈহতীয়া বা সাধাৰণ বাহু সো সমাধানত লিখো ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD AB equal AC দিয়া আছে আৰু BD equal DC যিহেতু AD মধ্যমা AD টো ইয়াতে মধ্যমা আৰু AD equal AD কাৰণ সাধাৰণ বাহু এতেকে ত্ৰিভুজ ABD সৰ্বাংগহম ত্ৰিভুজ ACD শৰ্তটো হ'ব বাহু 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 শৰ্ত মতে বুজি পালা ন বাহু বাহু এইটো বাহু সমান সো দুটা আমি ত্ৰিভুজ কি পালো সৰ্বাংগহম বুলি পালো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅত এইখিনি লৈকে আছিল আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে বুজি পাইছা আজিলৈ নমস্কাৰ ধন্যবাদ